ৰোপণ নকৰি চৰকাৰী ঘৰ এতিয়ালৈকে পাইছে নাই? আপোনাৰ ঘৰৰ অৱস্থা বহুত বেয়া দেখা পাইছোঁ। মই আজি 2015 চনৰ পৰা এপ্লাই কৰি আছোঁ। হয়, এতিয়ালৈকে বৰ্তমান ঘৰ পোৱাই নাই, আৰু চৰকাৰী আঁচনিৰ নামত আমি আজিলৈকে একো পোৱাই নাই। না অৰুণোদয়, না ৰেচন কাৰ্ড, না ঘৰ। নোপোৱা নহয়, পাইছোঁ বৰ্তমান পায়খানা ঘৰটো পাইছোঁ। হয়, তাৰ বাহিৰে একো পোৱা নাই। ৰেচন কাৰ্ডতো এপ্লাই কৰিলোঁ, নহ'ব কয়। আৰু মা যিখন BPL কাৰ্ড আছে সেইখনৰ পৰাই অলপমান আমাক 10 কেজি চাউল খাবলৈ দিয়ে, তাকে খাইছোঁ বৰ্তমান। আৰু ঘৰ গতিয়া দেখিছেই কেনেকুৱা। হয়, ঘৰ এপ্লাই কৰা কিমান বছৰ হ'ল আপোনালোকৰ? আজি 2015 চনৰ পৰাই এপ্লাই কৰিছোঁ। 2015 চনৰ পৰাই এপ্লাই কৰিছোঁ, আজিলৈকে বৰ্তমান ঘৰ নাহেই। মানুহজন পঞ্চায়তলৈ যাওঁতে ভৰিয়ে বিষাই গৈছে। পঞ্চায়তৰ মানুহে কি কৈছে? পঞ্চায়তৰ মানুহে কৈছে ঘৰ আহিছে, আহি চাইও গ'লহি, আপোনালোকৰ 3 নম্বৰ লিষ্টত নাম আছে, আপোনালোকৰ ঘৰ আহিব বুলি কওঁতে নায়েই। কিন্তু ওপৰক মই দুখ নিদিওঁ, ওপৰ শ্ৰেণীক। তলৰ শ্ৰেণীত মানুহবিলাকে অকণমান ঘোচ খায়, যে ঘৰ এটা পাবলগীয়া হ'লে টকা পইচা ইয়ালৈ লেনদেনলৈ আহে। আপোনালোকে তলৰ শ্ৰেণীটো অকণমান চকু খুৱাই চাওক। হয়, আপোনালোকে অসম চৰকাৰক কিবা জনাব বিচাৰে নেকি? জনাব বিচাৰোঁ, একো মোক নালাগে, অকণ মোক ঘৰটো পৰিৱৰ্তন কৰি দিব লাগে, যাতে ময়ো অকণ যোগ দি ভাল ঘৰ এটা বনাব পাৰোঁ, সহায় কৰি পালে একেলগে। সেইটোকে মই বিচাৰোঁ। আপোনালোকত এপ্লাই কৰা মানে সকলোৱে পাৰে, আপোনালোকৰ বাহিৰে? সকলোৱে পালে, এফালে এমূৰত এঘৰে পালে, সিফালে এমূৰত এঘৰে পালে। আমাৰ মাজতে ঘৰটো কলৈ গ'ল আৰু বৰ্তমান আজিলৈকে নায়েই। হয়, দেখিব পৰা মতে আপোনালোকৰ ঘৰৰ পৰিস্থিতি বহুতো বেয়া। বৰষুণ পৰিলে মুঠতে থাকিব জেগা নোহোৱা হয়, ৰ'দতো এনেকুৱা মানে পৰিস্থিতি বেয়া হয়। হয়, মানে মানুহজনে দিন হাজিৰা কৰে, ল'ৰা এটা খুৱাম নে বোৱাম নে, আৰু মানুহজনেতো দিন হাজিৰা কৰিলে কেতিয়াবা বৰষুণ পৰিলে কামেই নাই। দিন হাজিৰা কাম জানেই দেখোন কেনেকুৱা, এদিন আছে এদিন নাই, যেনে তেনে চলি আছোঁ আৰু পৰিয়ালটো আমি। মানে চৰকাৰক এটা অনুৰোধ কৰোঁ, যাতে ঘৰটো অকণমান মোক সহায় কৰে, দিয়ে। একে দৰিদ্ৰ সীমাৰেখা মানুহ, তাকে অনুৰোধ কৰিছোঁ আৰু। হয়, ধন্যবাদ।